দেখিছে ন কাটি লৈছোঁ ধুনীয়াকৈ স্লাইচকৈ কাটি লৈছোঁ অকণমান দীঘলকৈ তাৰ হেল্ল' এভৰিৱান আসসালামু আলাইকুম সকলো কেনে আছে আশা কৰোঁ সকলোৰে ভালেই ময়ো ইয়াতে ভালে আছোঁ আজি ৰাতিপুৱা শুই উঠি একদম মানে চকুটো মোহাৰিয়ে চিধা আহিলোঁ পাকঘৰত আৰু আজি ছানডে আৰু বাজিছে এতিয়া 6টা ভাবিলোঁ আপোনালোককো লগতে দেখাই যাওঁ আজি ব্ৰেডৰ পুডিং বনাব লৈছোঁ এয়া মই ব্ৰেডৰ পুডিংটো কেলৈ বনাইছোঁ আপোনালোকে চাই থাকক কৈ থাকোঁ এইফালে মই ব্ৰেডখিনি প্ৰথমে কিনাৰকেইটা কাটি ধুনীয়াকৈ ৰিফাইন তেলত ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই কৰিছোঁ মই একদম এলাহী ফ্ৰাইং পেন লৈছোঁ তেতিয়া মানে সোনকালে তেলো বেছি নালাগে আৰু আপোনাৰ সোনকালে হৈও যায় কামটো তাৰপিছতে মই এইফালে গাখীৰৰ যোনটো লাবৰা বনাম তাৰ কাৰণে মই লৈ ল'লোঁ 2 লিটাৰ তেল আৰু ধুনীয়াকৈ গাঢ়া হৈছে তেল বুলি কৈছোঁ 2 লিটাৰ লৈ ল'লোঁ গাখীৰ আৰু গাখীৰটো ধুনীয়া গাঢ়া হয় কাৰণ মানে মই ট্ৰান্সপাৰেণ্ট পেকেট আনিছিলোঁ আৰু এইফালে মই মোৰ ষ্টাইলত ইলাইচি ধুনীয়াকৈ কুটি লৈছোঁ আৰু প্ৰথমে কিন্তু ইলাইচিকেইটা মই এনেই ড্ৰাই ৰোষ্ট কৰি ল'লোঁ ড্ৰাই ৰোষ্ট কৰি মই এইখিনি ধুনীয়াকৈ এনেই আৰু গুটিকেইটা ওলোৱাকৈ মানে মই থেতালি ল'লোঁ আৰু এইফালে মই গাখীৰত দি দিম আৰু এইফালে আমাৰ খুৰা আহিছে কিবাকিবি অকণমান ইনগ্ৰিডিয়েণ্টছ দিবৰ কাৰণে তাৰমানে খুৰাই আমাৰ আব্বাক পোলাও বনাব কৈছে আৰু আজি আলহী আহিব একচুৱেলি আপোনালোকক কৈয়ে দিছোঁ আৰু আজি আলহী আহিব আৰু নতুন আলহী প্ৰথমবাৰৰ কাৰণে আহিব আৰু সেই আলহী হৈছে আপোনাৰ একচুৱেলি মই বহুত দিনৰ আগতে এটা ব্লগ দিছিলোঁ সেই ব্লগটোত মই দেখাইছিলোঁ যে আমি ল'ৰা ঘৰ চাবলৈ কাৰণে গৈছিলোঁ সেই ল'ৰা ঘৰে আজি আহিব হয় মোৰ খুৰাৰ ছোৱালীজনীৰ কাৰণে ল'ৰাই ঘৰ চাব আহিব চ' এতিয়া সিহঁতৰ কাৰণে মই ডেজাৰ্টটো ৰেডি কৰিছোঁ আৰু এইফালে বহুত দেৰি হৈ গৈছে ভাবিলোঁ মাও আছিলে মোৰ সেইটো কাৰণে ভাবিলোঁ মাকে কৈ দিওঁ চাহটোপা বনাবৰ কাৰণে আৰু মাক থাকিলে আৰু জানেই নহয় মাকে মানে যি কাম দেখিছে নিজে আঁকোৱালি নিজে আগে ভাগে শেষ কৰিব বিচাৰে আৰু এইফালে ফ্ৰাই কৰাৰ পাছতে মই তাতে দি দিলোঁ চুগাৰ চিৰাপ দি গাখীৰখিনি দি দিলোঁ তাৰ ওপৰতে মই এতিয়া ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছ গুড়ি কৰি দি দিলোঁ তাৰপিছতে এইখিনি হৈ গ'ল পুডিংখিনি আৰু এইফালে আব্বাও ঝাৰু চাৰু মাৰি আছে আৰু ধুনীয়াকৈ আৰু এইফালে চাহো দি দিলোঁ আব্বাই চাহটো খাই ল'লে এইফালে আমি খাবলৈ এতিয়া বহিলোঁ এইফালে চাহ তাহ খাই মেলি পটাপট আমি আকৌ ৰেডি হৈ গ'লোঁ আকৌ ষ্টাৰ্ট হৈ গ'লোঁ কামত আৰু খুৰীহঁতক কৈছিলোঁ মই ব্ৰেডৰ পুডিংটো ময়ে বনাম বুলি সেইটো কাৰণে বনালোঁ আৰু এইফালে চালাডৰ কাৰণে মই পিঁয়াজ কাটিছোঁ চব নামৰ পিঁয়াজ কাটি অৱস্থা বেয়া আৰু এইফালে চালাডৰ কাৰণেও ৰেডি কৰিছোঁ সেইখিনি পিঁয়াজ মই একচুৱেলি পোলাওৰ কাৰণে কাটি আছিলোঁ আৰু এইফালে আপোনালোকক দেখাই দিছোঁ চালাডৰ এটা পদ্ধতি যে কেনেকৈ আপুনি ৰ'জ বনাব পাৰিব আৰু বহুতে বনায় ৰ'জ টমেটো দি পেলাই বনায় বা মূলা দিও বনায় এইটো মই আজি বিট দি বনাম বিট দি পেলাই ধুনীয়া ৰ'জ এপাহ বনাম আপোনালোককো দেখাই দিছোঁ কেনেকৈ বনায় আৰু এইফালে বহুত এক্সাইটেড আজি আহিব যিহেতু নতুন ল'ৰা আৰু আমি দেখা নাছিলে ল'ৰাজন চ' আজি দেখি ল'ব চ' এইফালে ধুনীয়াকৈ চালাড তালাড ৰেডি হৈ গ'ল ৰেডি কৰি ল'লোঁ আৰু এইফালে এইখিনি হৈছে আপোনাৰ পোলাওৰ কাৰণে বস্তু ৰেডি হৈ গ'ল গাজৰ চাজৰ কাটি মেলি আৰু এইফালে মোৰ ফাইনেল লুকটো আপোনালোককো দেখাই দিছোঁ এপাহ ৰ'জ বা দুপাহ বনালোঁ যেনে বনাই আছে পূৰা একদম জোচত আৰু এইফালে চাওঁ আব্বাই কি কৰিছে এইফালে আব্বাও অকণমান মানে লাজ কৰে মানে কেমেৰাৰ আগত চ' মানে যেনে তেনে উঠাওঁ আৰু এইফালে আপোনালোকক খানাখিনিও দেখাই দিছোঁ এগ কৰ্মা চিকেন কৰ্মা দৈ তাৰপিছতে মাটন তৰকাৰী এইফালে চিকেন কাৰী এইফালে ফুলকবি পকোৰা আছে এইফালে মটন কাৰী আছে চিকেন কৰ্মা আছে মই ৰেডি হৈ গ'লোঁ মই ড্ৰেছ পিন্ধিছোঁ আজি আলহীখিনি আহিব চ' ৰৈ আছোঁ আলহীৰ কাৰণে চাওঁ এতিয়া কি হয় ব'লক মই আৰু দেখাই দিছোঁ কেনেকৈ ঘৰখন সজাইছোঁ আৰু এইফালে আপোনাৰ ধুনীয়াকৈ সজা হৈ গ'ল ইয়াতে বহিব আলহী আহি পেলাই আৰু ডাইনিং টেবুলখনো দেখাই দিছোঁ এয়া চাহৰ কাৰণে পূৰা ৰেডি কৰি থৈছোঁ আৰু বাকী আপোনালোকক নাস্তাখিনিও দেখাই দিছোঁ এটা মানে আইডিয়া পাব আৰু এইফালে খুৰীয়ে ক'লে যে প্লেটখন তুমিয়ে বনাই দিয়া চ' মই এখন বনাবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ছেকেণ্ড পাৰ্টটো আপোনালোকক মই দেখাম তেতিয়ালৈকে বাই টেক কেয়াৰ ছেকেণ্ড পাৰ্ট আকৌ নতুনকৈ আনিম মই বহুত সোনকালে আনিম আপোনালোকক ছেকেণ্ড পাৰ্টটো আলহী অহাটো দেখাম বাৰু
ঠিক আছে, তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি যাব আৰু টিল দেন বাই, টেক কেয়াৰ, আল্লাহ হাফিজ।